প্ৰথমে সকলোকে শুভ ৰাতিপুৱা যেহেতু এতিয়া ৰাতিপুৱা হৈছেহে আৰু লগতে আৰম্ভ কৰি দিছোঁ আজি কি বনাইছোঁ আপোনালোকক দেখুৱাম অলপকৈ দেখুৱাম দেই বহুত দীঘলীয়া কৰিব নোৱাৰি বহুত গৰম গা মূৰ ধুই ধূপ ধূনা দি একদম ৰেডি দেখুৱাই দিছোঁ এইফালে এয়া ভাতকেৰেলা কাটি আছোঁ এয়া কচু দালিৰ লগত বনাম এইফালে চুমনে কাটি আছে চিংৰা ভাজি মিনিয়ে মই ভাতকেৰেলাত লাগি আছোঁ বাকী এইফালে আৰু ঢেৰ কামে লাগি আছে চব আৰু চাই থাকক আপোনালোকে বুঢ়া ভাতকেৰেলা খুৱাই দিম আজি হয় নহয় ঢালিলে এইফালে মোক কৰি কচু আৰু দালি বনাম মানে এতিয়া বাৰিষা চিজন যে সেইবাবে কচুখিনি আগতীয়াকৈ এনেকৈ কাটি বইল কৰি ল'ব লাগিব বইল কৰি মানে পানীটো পেলাই দিব লাগিব বলক হৈ আছে আমাৰ বাউণ্ডাৰীটোৰ ভিতৰতে পাই গ'লো মানে বহুতো যাব নালাগে হেৰি নহয় কেলে তিতাকেৰেলা সেয়া বনাবি আৰু ধৰ হেৰি বেলেগ এটা ভাজি বনাম বেঙেনা আলু বনাম চব্জিবোৰ অকণমান দেখা চব্জি নেকি বেঙেনা আলু বেঙেনা আলু তিতা কেৰেলা শুকান ভাজি বনাম দেই বুট দালি মটৰ এইবিলাক তিয়াই আছোঁ কচু বইল কৰি থৈ দিছোঁ এইখিনি খৰি এইফালে ভাত বহাইছোঁ এইফালে দাইল বনাই আছোঁ দাইল কেৰাহীত বনালে খাবলৈ সোৱাদ লাগে এই মানুহ ঘৰ কেতিয়াবা কুকুৰে ডিষ্টাৰ্ব দিব কেতিয়াবা বাইকে ডিষ্টাৰ্ব দিব মানে বৰ অশান্তি দেই কেলৈ এনেকুৱা জানো যে নহওক মই বনাই থাকোঁ আপোনালোকে চাই থাকক যিদিনাখন কাৰিকৰ নাহে 12 বাজি যায় এইফালে চব দালি উতলি আছে কচুৰ লগত তেল মাৰি বনাম এইফালে আকৌ এয়া বাঁহৰ গাজ বইল কৰি থোৱা আছে এয়া ভাজিম তিতা কেৰেলা ইয়াক লগাই দিছোঁ ভাতত ইয়াৰ নাম হৈছে অমিত শইকীয়া যিয়ে নহওক দালিটো উতলি আছে মানে ইমান সহজ নহয় ইমান গৰমত বহুত কিবা কিবি বনাবলগীয়া হয় মই ৰাতিপুৱা একদম গা মূৰ ধুই সাজি কাচি লওঁ ধুনীয়াকৈ নহ'লে ছালটো পুৰি যাব যে গৰমত এইফালে আমাৰ মিনি লাগি আছে সেইজনী মিনি বহি আছে মানে তাই চব্জি কাটি ভাগৰ লাগিছে অকণমান বহিছে আৰু যেই নহওক আমি কামে লাগি আছোঁ আৰু লগতে আপোনালোকক জনাওঁ মানে যিসকল হোটেলৰ মালিক তেওঁলোকে জানে আৰু মানে বহুত কষ্ট হোটেল এখন চলোৱা এতিয়া লাগি আছোঁ দেই এয়া কচু দালি নহৰু জলকীয়া দি তেল মাৰি দিলোঁ শুকান জলকীয়া দি খাবা আৰু টেষ্টি কচু দালি এতিয়া আলুখিনি প্ৰথমতে ভাজি লৈছোঁ মানে তিতা কেৰেলা ভাজিবলৈ লৈছোঁ এইফালে বেঙেনা ভাজি আছোঁ আনফালে আলু ভাজি আছোঁ তিতা কেৰেলাৰ লগত ভাজিম বাকী তিতা কেৰেলা ধুই পখালি ৰেডি এফালে মানে বেঙেনা ভাজি আছোঁ মাছৰ মাথা দি পেলাই আনফালে ভাজি আছোঁ তিতা কেৰেলা আলুখিনি ভাজি হোৱাৰ পাছতহে তিতা কেৰেলা মিশ্ৰণ কৰিছোঁ তেতিয়া মানে আলুৰ ৰংটো ধুনীয়া হয় তিতা কেৰেলাখিনি খাবলৈও ধুনীয়া হয় শুকান ভাজি দেই এইবিলাক আজি 2-3খনকৈ বনাইছোঁ শুকান ভাজি আৰু কিবা এটা বনামহে যেনিবা কিন্তু এতিয়া কাটি ৰেডি হোৱা নাই বাবে দুফালে দুটা পাতি বনাই আছোঁ এতিয়া বনাইছোঁ এয়া ভাতৰ চব্জি ইয়াত গ্ৰীণ মটৰ আৰু কাবেলী বুট মিশ্ৰণ কৰি দিছোঁ বইল কৰি লোৱা আগতীয়াকৈ মানে অলপকৈ দেখাইছোঁ সদায় আপোনালোকক দেখুৱাই থাকোঁ আৰু
গোটেইখিনি সম্পূৰ্ণ দেখাই দিয়া নাই খুব ধুনীয়াকৈ এনেধৰণে ভাজি লৈ অলপ গৰম পানী মিশ্ৰণ কৰিব লাগিব আজি দুটা ব্ৰইলাৰ কেজি হৈছিলে টোটেল 5 কেজি 5 এইফালেতো চব্জি বনি আছে এইফালে আকৌ এটা চব্জি পাতিবলৈ লৈছোঁ ভাতৰ পানী এটা এটাকৈ চব যোগাৰ ভাত কেৰেলা আলু গ্ৰীণ মটৰ কাবেলি বুট একেলগে মিশ্ৰণ কৰি ধুনীয়াকৈ বনালোঁ এতিয়া বনাবলৈ লৈছোঁ গাহৰি আলু পিঁয়াজ সকলো একেলগে যোগ কৰি দিছোঁ আৰু মানে আলু 1 কেজি মাংস 1 কেজি পিঁয়াজ দিছোঁ আধা কিলো মানে 500 গ্ৰাম এনেকৈ একেলগে যোগ কৰি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম তাৰপিছতে নিমখ হালধি আদা নহৰু বছ বেলেগ একো নিদিওঁ আদা নহৰু নিমখ হালধি অকণমান জলকীয়া দিম মাংস ৰেডি হৈ যাব এয়া মাংস হৈ গ'ল বেঙেনা ভাজি তিতা কেৰেলা ভাজি ভাত কেৰেলা কাবেলি বুট গ্ৰীণ মটৰ দিয়া চব্জি মানে আলু আৰু ভাত কেৰেলাৰ লগত আৰু ধুনীয়াকৈ সকলোখিনি সজাই থৈ দিছোঁ কাষ্টমাৰ আহিলে খাই থাকিব আৰু এতিয়া বনাবলৈ লৈছোঁ ব্ৰইলাৰ মানে ব্ৰইলাৰ টোটেল 4 কিলো হৈছে 2 কিলো 2 কিলো কৰি পেলাইছোঁ 2 কিলো ৰাখি থ'ম 2 কিলো বনাম এইটো ভাজিব লৈছোঁ জলকীয়া পিঁয়াজ ৰচুন আদা এইটো জ্বলা ভাজি বনিব ধুনীয়াকৈ ভাতৰ লগত খাম তোৰ নামটো এবাৰ কৰিলে তেতিয়া কোনোবাই দেখিলে মাতিব এতিয়া মোৰ নামটো অমিত শইকীয়া আপোনালোকে চাব ভালকৈ মই পিছফালে কাৰিকৰ কৰি আছোঁ এতিয়া বৰ্তমান আগফালে চেনেল কওঁ পাছফালে কাৰিকৰ কৰ কাৰিকৰ যোগালী কওঁ কাৰিকৰ যোগালী কৰি আছোঁ ভালকৈ সকলোৱে শিকি আছোঁ ক আকৌ শিকি আছোঁ এতিয়া ব্ৰইলাৰ মাংসখিনি বনাব লৈছোঁ ইয়াতে হালধি নিমখ পিঁয়াজ আলু মানে মাংস 2 কিলো আলু 1 কিলো সকলোখিনি যোগ কৰি লৈছোঁ নিমখ হালধি সোৱাদ অনুসৰি দি দিছোঁ খুব ধুনীয়াকৈ অকণমান সময়ৰ বাবে মেৰিনেট কৰি থৈ দিম তাৰপাছতে বনাম আপোনালোকে চাই থাকক দেই এতিয়া মানে আধা ঘণ্টাৰ বাবে থৈ দিব লাগিব এনেধৰণে নিমখ আৰু হালধি সানি পিঁয়াজ চিয়াজ দি যদি অকণমান সময় থৈ দিয়ে মাংসখিনি খাবলৈ বহুত টেষ্টি হয় এইফালে আকৌ মাংস এটাই কাটিয়ে আছে আদান দিবি আদা তেলত নিদিয়ে হৈ যাব সকলোখিনি যোগালি ল'বলগীয়া হৈ গৈছে কাৰণ গোটেইখিনি অকলে কৰা সম্ভৱ নহয় আমাৰ হোটেলখন যিসকলে দেখিছে গম পাইছে দিনটো বহুত বনাব লাগে ইটো সিটো যেই নহওক এতিয়া মাংসখিনি খুব ধুনীয়াকৈ ভাজি লওঁ তাৰপাছতহে আপোনালোকক দেখুৱাই আছোঁ আৰু দেই অকণকৈ দেখাইছোঁ গোটেইখিনি দেখাই দিয়া নাই দেই কোনেও ভুল নুবুজিব খুব দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু লগতে গৰমত মানে নোৱাৰিছোঁৱে আপোনাৰ অকণকৈ কেমেৰাত বন্দী কৰিছোঁ লগত এখন হাতে কামো কৰিবলগীয়া হৈছে এয়া চব খুব ধুনীয়াকৈ আদা নহৰু দি ভাজি লৈছোঁ পিঁয়াজো দিছোঁ দেখিলেই নিমখ হালধি দিছোঁ এতিয়া গৰম পানী যোগ কৰি দিছোঁ এতিয়া 10 মিনিট উতলিবলৈ দিম 10 মিনিট উতলিবলৈ দিয়াৰ পাছত মাংস কালাৰ চাওকচোন আজি ৰেড চিলি অকণমানো দিয়া নাই হালধি নিমখ আদা নহৰু কি সুন্দৰ হৈছে নহয়নে বাৰু লগতে আজিলৈ আহিছোঁ কালিলৈ আকৌ লগ পাম বাই বাই